Hello everyone, welcome to my another long vlog. আজি হৈছে কন্টিনিউয়াস 6 নম্বৰ ব্লগ। আজি আমি ক'ত যাম? আজিটো কবলে গলে নৱমী হয়। লগতে আজি মোৰ লগৰ কেইটামানে মাতিছে, হেতা তালৈও যাম। তাৰ পাছত কালি গহপুৰ যোৱা নহল, গহপুৰটো বৰ ধুনীয়া বোলে ডেকোৰেশন কৰিছে, তাত ফটো উঠিবলৈ যাম বুলি ভাবিছো। পিছে বতৰটো চাব পৰা পুৰা ধুনীয়া বতৰ কৰিছে। কোনটো সময়ত বৰষুণ আহে ঠিক নাই, তথাপিও ভিডিওটো কৰিবই লাগিব যেহেতু কন্টিনিউয়াস চ্যালেঞ্জ এটা লোৱা হৈছে। তেন্তে বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আজি স্কুটি লৈ নাযাওঁ, বেছি দূৰত নহয় মোৰ লগকেইটা ঘৰ, মই সাইকেল লৈ যাম। বলক আজি মোৰ টিক্কিখনৰ সৈতে আপোনালোকক জাৰ্নি দেখাম। মই এতিয়া বৰ্তমান মোৰ টিক্কিখনৰ সৈতে ৰেডি যাবৰ কাৰণে। প্ৰথমতে আকাশলৈ ফোন এটা কৰোচোন, তাৰ মানে সিহঁতৰ নকন্যা পূজা কৰে, সেয়া আপোনালোকক যদি পৰা যায় দেখালোহেঁতেন। ফোন এটা কৰি লওঁ। হেল্ল' আকাশ, ক'ত আছা? পূজাত? মই গৈ আছো তালৈ। এইকেইদিন প্ৰায় কাৰোবাৰ নহয় কোনোবা লগৰ লগতে মই গৈ আছো বা ভণ্টিকে লৈ লৈছো। পিছে এতিয়া বৰ্তমান মই অকলে গৈ আছো। অকলেও চাওঁচোন ব্লগ বনাই কেনেকুৱা লাগে। পিছে মই ছানগ্লাছযোৰ পিন্ধা নাই, আজি সূৰ্য পোহৰ নাই ন, চ' সেয়াই আৰু গৈ আছো বৰ্তমান। এইফালে কি কৰিছ চাওক না, বাঁহবোৰ এইবোৰ মে বি নাজানো কিয় পেপাৰ মিলতে নিয়ে নে কিয় কাৰণে নিয়ে। সেই বাঁহবোৰ বহুত কম দাম দিয়ে গৈছে নাই। মানে আমাৰ এজোপা বিক্ৰী কৰিম বুলি কৈছিলো, গোটেই মানে জাকটো উঠাই নিব, গোটেই জাকযোৰ মাত্ৰ কিমান 2000 মান টকাহে দিব। সঁচাকৈ আপোনালোকে যে লক্ষ্য কৰে, এতিয়া অসমত মাত্ৰ গোটেই সকলো ফালে মাত্ৰ অকল কহুৱাই হৈ আছে। মানে যেতিয়া দুৰ্গা মা আহে ন, তেতিয়া চবফালে অকল কহুৱাই ফুলে। নাজানো, মই কথাষাৰ জাষ্ট মানে মোৰ ভণ্টিয়ে কৈছিলে, সেইকাৰণে মই আপোনালোকক এবাৰ বোলো কওঁ। কথাষাৰ আপোনালোকৰ মতে হয়নে নহয় ক'বচোন মোক বাৰু। আহিছেনে ভালদৰে? কৈছে আকাশ, এই সোমলাল তোমালোক চব ভিডিঅ'ত আহি যাবা বাৰু। ব'লা এতিয়া পূজাত যাওঁ ব'লা। টিক্কিখন তাতে থলো মানে একদম ফিক্স জেগা এটা য'ত বৰষুণ নপৰে। এতিয়া এফালে ষ্টুডেণ্ট হাই নজনী ছোৱালী যে কিবা কন্যা হেৰি কৰাটো হ'ল নেকি? এতিয়া হ'ব, হৈ আছে, হোৱা নাই এতিয়ালৈকে? ক'ত হৈ আছে? ক'ত না? আচ্ছা, মানে এই ছোৱালীকেইজনীক দেৱী নিচিনাকৈ পূজন কৰিব নেকি? এতিয়া ৰাতি হৈ গ'ল, এতিয়া আমি গৈ আছো গহপুৰত বোলে লাইটিং বৰ ধুনীয়া কৈছে। তাৰ কাৰণে মোৰ চাওক আউটফিটটো কেনেকুৱা লাগিছে, তলৰ পৰা ওপৰলৈকে আপোনালোকক এবাৰ দেখাই দিছোঁ, বহিও দেখাই দিছোঁ। লগতে এই পেণ্টটো মই আজি প্ৰথমবাৰৰ কাৰণে পিন্ধিছোঁ। পিছে বতৰো ডাৱৰীয়া, লেতেৰা হ'লে আকৌ মাৰ পৰা গালিও শুনিব লাগিব। গজব বেইজ্জতি হে। সেইখিনি এক্সট্ৰা কথা। এতিয়া আমি গৈ আছো বৰ্তমান গহপুৰলৈ। আমি আহিলে পাই গ'লোহি বৰ্তমান। এতিয়া আমি গৈ আছো ভিতৰলৈ। যদি চাই এয়া কি ধুনীয়া সজাইছে, গোটেই ভিতৰৰ জাৰ্ণিটো আপোনাক দেখাম। কি ধুনীয়া থিমত দিছে নহয়, আপোনালোকে চাইয়ে ভাল লাগি যাব। ইণ্ডিয়ান আৰ্মি চলজাৰৰ ওপৰত ডেডিকেট কৰিছে, ভেৰি গুড থিম। ট্ৰেইন হ'বলা নামাতিলো যে ফটো উঠিলা, চেলফি উঠিলা, নামাতিলা। কি খবৰ, ভালনে? তোমাৰ নাম পিছে? প্ৰাঞ্জিত ন? আচ্ছা মই লং ব্লগ বনাই আছিলো মানে। থেংক ইউ দেই। মই নাহিলে ফেম আধৰুৱা হৈ যাব। বৰশী পাত কি আছে নো? कौन है ये लोग, कहां से आते हैं? বৰশী পাত কি আছে নো? চাওঁতো গৈ পেলাই কি আছে। তাত একোৱে নাইকিয়া মোৰ মতে। গৈতো নোৱা নোযোৱাকে বস্তু এটা টেষ্ট কৰিব নালাগে। গৈ লওঁ যামেই বাৰু, আহিছে যিহেতু। गुड क्वेश्चन, यू आर ए गुड क्वेश्चन। মই লং ব্লগ কৰি আছো, সেইকাৰণে তোমালোককো লৈ লৈছো। মাতিব লাজ লাগিছে। এটা ল'ৰা এইমাত্ৰ আহিছে, ইমান কৰিছে, এনেকে আহিছে, দাদা ফটো এটা উঠি নামাতিলো, গুচি গ'লগে। তোমাৰ ভিডিঅ' চাই থাকো বুলি হয় নেকি? এইমাত্ৰ ছোৱালীজনী আহিছে, ছোৱালীজনীয়ে কৈছে ভয়ে আহিলে, আপোনাৰ লগ কৰিছো। আহিলে জাষ্ট এটা চেলফি লৈছে, গুচি গৈছে। তাইক ক'লো ভিডিঅ'ত উঠিবা নি, তাই নুঠো বুলি ক'লে। কিন্তু হেৰি মানে ইমান ডিটেইল নালাগে, তথাপিও কৈ দিছো আৰু সেইখিনি আকৌ ডিলিট কৰি দিব পাৰে মোৰ কথা।
तुझे सेल्फी এটা উঠো चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से বৰবখুৰী পাহাৰটো বৰ ধুনীয়াকৈ কৰিছে মেলা চেলাৰ পৰা আৰম্ভ কৰি সকলোবোৰ ইয়াত আকৌ চাওক বৰ ধুনীয়াকৈ সজাইছে ৱাও কি ধুনীয়া লাগিছে চাওক না এই মজা আনফালে এফালে দুৰ্গা মন্দিৰ বৰ ধুনীয়াকৈ সজাইছে সোমাই যাওঁ ন অকণমান সোমাই যাওঁ হা ভাল লাগিব বৰ ডাঙৰ মেলা হৈছে কিন্তু দেই ভিতৰতো কাঠেতো ইমান নাই লগা যদিও প্ৰথমবাৰ গপুৰ আহিছে হয়নে দুৰ্গা পূজাত আহিব দিবও লাগিব না আমাৰ দুৰ্গা আমি সৰু পোৱালি আছিলোঁ এতিয়াহে ব্লগিং নামত বা নানান কামত আমাক ওলাবলৈ দিয়ে पापा नहीं मारेंगे ভালটো ওলাব নি মই আপোনাৰ ভিডিও চাওঁ অঁ চাইছা নেকি আচ্ছা আচ্ছা सुकून का नाम सुना हाय हाय এইটো মোৰ লং ভিডিঅ' তোমালে চাব পাৰা ঠিক আছে ভাল লাগিলে লগ পাই এইফালে এখন ডাঙৰ বজাৰ হয় বা মেলা হওক নানা ধৰণৰ যিমান নামঘৰ পূজাৰ বস্তু আছে সিমানে ডেঞ্জাৰ গোন্ধও আহিছে নাই 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 হৈ গ'ল ব'লা ব'লা নোৱাৰি ইটছ আউট অফ কণ্ট্ৰল হৈ গ'লগে হাউ ইজ ইট পচিবল বৰ ডেঞ্জাৰ গোন্ধাইছে দেই নাপায় মানুহবোৰ অকণ চফা কৰি আহিবচোন যদি থোকা নেপেলাব ये बड़ी अच्छी बात कही आप ৱাটাৰফলটো মজা লাগিছে কিন্তু মাজৰ এইমাত্ৰ ভাইটি তিনিটা আহিছিলে ভাইটি তিনিটাই মোক লগ কৰিলে কিন্তু সিহঁতে মোক ক'লে যে ভিডিঅ' ক্লিপত ল'ব লাগে ল'লোঁ কিন্তু মোবাইলটো অন নহ'লে পাহৰি গ'লোঁ এতিয়া মই সিহঁতৰ লগত ফটো উঠাইছে ফটোকেইটা আপোনাক দি দিছোঁ মানে ভাইটি এটা চাব বুলি আশা ৰাখিছোঁ বেয়া চেয়া নাপাবা দেই ভাইটিহঁত মানে ক্লিক নহ'লে অপেন নহ'লে মানে সেয়াই আৰু পাৰিলিহেঁতেন এতিয়া দিম ভাই এতিয়া কথা নাই আমি ইউনিফৰ্ম মেনশ্যন দিবি তোক দিছিলোঁ দিব লাগে তই ইউনিফৰ্মত মই তোক কৈছো না আগতে তেওঁতো দিছিলোঁ আকৌ ভাই ভাই লুকাই আছো মই গম এয়া দি আছোঁ তোক ভিডিঅ' অঁ এৰিয়া অঁ বাৰু এয়া ভিডিঅ' পাই যাবি তই আহি পালোঁ পুৰুকবাৰীটো চাওকচোন বৰ ধুনীয়াকৈ মণ্ডপটো বনাইছে কিন্তু মণ্ডপটোৰ বাদে একোৱেই নাই এতিয়া আমিও ঘৰলৈ গৈ আছোঁ বৰ্তমান এখন আপোনালোকে গহপুৰ বজাৰ বুলিয়ে কয় নে পুৰুকবাৰী বুলিয়ে কয় আপোনাৰ কথা ইয়াতো বৰ ধুনীয়াকৈ পূজা সজাইছে এয়া হৈছে মা দুৰ্গা মন্দিৰ সঁচাকৈ বৰ ধুনীয়াকৈ সজাইছে এতিয়া ওপৰলৈ নুঠোঁ আৰু কিন্তু এয়াই আৰু মা দুৰ্গা মন্দিৰ আহিলোঁ হৈ যাব ন ওপৰলৈ নুঠোঁগৈ আৰু আজি আকৌ মেলালৈ আহি গ'লোঁ উপায় নাই ৰাস্তা হৈছে আজি মেইন এণ্ট্ৰেঞ্চ নাই ছেকেণ্ড এণ্ট্ৰেঞ্চ দি সোমাইছোঁ কি ডেঞ্জাৰ ঘূৰাইছে ৰে ইয়াত কি বোকা হৈছে চাওক না ইয়াত কেইটা পৰিছে ঠিক নাই হ'বলা এতিয়া লাগে উপায়ো নাই কিন্তু মানুহৰ ভিৰ আছে বাৰু কিন্তু অত্যন্ত বোকা